এটেনশন মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়া আপোনাৰ ঘনিষ্ঠ বুলি পৰিচয় দি দৰং ওদালগুৰিত একাংশ দালালে এয়া চলাইছে কি আপোনাৰ নামত মাটি বাৰীৰ সমস্যা সমাধান আৰু তৃতীয় বৰ্গৰ চাকৰি দিয়াৰ প্ৰলোভন দি লাখে লাখে টকা সংগ্ৰহৰ অভিযোগ ৰহিমউদ্দিন ওৰফে কিসমত আলী আহমদ আলী কুৰবান আলীয়ে আব্দুৰ ৰহিমৰ সহযোগত ধন লোৱাৰ বিৰুদ্ধে এই অভিযোগ ভুক্তভোগীৰ প্ৰায় এবছৰ ধৰি তৃতীয় বৰ্গৰ চাকৰি আৰু মাটি বাৰীৰ সমস্যাৰ সমাধান কৰাৰ নামত লিন দৈমাৰী মোছাৰফ হুছেইন আৰু মুজাহিদ আলীৰ পৰা সংগ্ৰহ কৰিছিল প্ৰায় 3 লক্ষাধিক টকা কাম নোহোৱাৰ বাবে ভুক্তভোগীয়ে টকাখিনি ঘূৰাই বিচৰাত ৰহিমউদ্দিন ওৰফে কিসমত আলী কুৰবান আলী আৰু আহমদ আলীয়ে হোটেলত আবদ্ধ কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ ভুক্তভোগীয়ে ন্যায় বিচাৰি মন্ত্ৰী পীয়ুষ হাজৰিকা জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছে ভুক্তভোগীৰ গোচৰৰ জোৰদাৰ গতিত তদন্ত অব্যাহত ৰাখিছে ৰৌতা আৰক্ষীয়ে ঘটনা হল মানে দুইজন দালালে মিলি মানে আমাৰ পৰা মানে এই মাটি বাৰী কাম লৈ আৰু চাকৰি দিম বুলি মানে পইচা সংগ্ৰহ কৰিছে আমাৰ পৰা তো পইচা সংগ্ৰহ কৰাৰ পিছত কিছুদিন আগত আমি মানে মই নিউজো বজাইছিলোঁ আৰু কেছ মই কৰা নাই কিন্তু কি হ'ল এওঁ মানে জামিন লৈ আহিছে আহাৰ পিছত মানে আমাক চেক দিছে 2 লাখ টকাৰ 2 লাখ টকাৰ চেক দিয়াৰ পিছত এওঁ মানে আমাৰ বহুত ডেট দি আছিলে আজি দিম কালি দিম আজি দিম কালি দিম এনেকৈ মানে আমি শুনি এই যোৱা 2 দিন আগত মানে আমাৰ দাদা মানে বেছিমাৰীত গৈছিল যোৱাৰ পিছত ৰহিমউদ্দিন দালাল যিটো তাৰ লগতে আছে আব্দুৰ ৰহিম ডাঙৰীয়া মানে ৰহিমউদ্দিনে তাক মানে ডাইৰেক্ট ক'লে পইচা আমি নিদিব বুলি ক'লে মানে পিছে আমি চেকটো বেংকত লগাই দিলোঁ চেকটো বেংকত লগা খবৰটো পাই আমাক এনেকা ভাবুকি দিছে যে ঘৰতে গাঞ্জা থৈ ধৰাই দিব মানে আৰ্মছ থৈ ধৰাই দিব নহ'লে আমাক য'তে ত'তে মাৰিব এতিয়া সৰু সুৰা দোকান কৰি খাওঁ আমিতো সাধাৰণ মানুহ আমাৰতো একো নাই ক'বলৈ আমাৰ মিনিষ্টাৰৰ নাম লৈ পইচা লৈছে এতিয়া যাই আমি ওদালগুৰিত আমাৰ পীয়ুষ হাজৰিকা ছাৰ আহিছিল ছাৰৰ লগত লগ কৰিলোঁ আৰু মানে সব ঘটনাটো গ'লোঁ ছাৰে তাক চিনিয়ে নাপায় পীয়ুষ হাজৰিকা ছাৰৰ নাম লৈছিল মানে এইটো ৰহিমউদ্দিন আৰু ওৰফে কিসমত আলী বেছিমাৰী দালাল অসমৰ ভিতৰত টপ ক্লাছ দালাল বুলি ক'লে এইটো আপোনাৰ ৰহিমউদ্দিন ছেকেণ্ডত হ'ল আব্দুৰ ৰহিম মানে এই দুইজনৰ প্ৰবঞ্চকত এইটো আমিনপাৰা আমাৰ নিজা ককা মোৰ ডাঙৰ দাদা কেইদিন আগত মোক বহাই থৈছিলে থৈ পিনে বৰ্মন ছাৰ থাকোঁতে 80,000 টকা এনেই লৈ মানে খাই দিছে আৰু এনেই বহুত ভাবুকি কেইদিন আগত মাক মাতি লৈ এনেই মোৰ ওপৰত এজাহাৰ কৰাইছে এনেও অনথাই মানে এনেকুৱা ব্যৱহাৰ কৰে সদায় তো এতিয়া মইতো হেণ্ডিকেপ মানুহ মই বেলেগ চেক চিকিউৰিটি দি মই দোকানৰ মাল আনো এতিয়াতো দোকানৰ মাহাজনৰ মই পে'মেণ্ট কৰিব পৰা নাই এতিয়া মাহাজনহঁতেতো পূৰা ভাবুকি দিছে কেছ দিব আৰু চেক লগাব বুলি কৈছে এতিয়াতো মই মৰিব লাগিব ইয়াৰ বাহিৰে আৰু অন্যথা ৰাস্তা নাই সেইকাৰণে আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই জনাই আছোঁ দালালৰ যিটো দবদবনি আৰু দালাল যিটো ৰাজ চলি আছে সিহঁতো কোনো কাম বন নাই আপোনাৰ ইমান VIP গাড়ী চলায় কোনো চেলাৰী নাপায় কোনো ধৰণৰ মানে আপোনাৰ কাম নকৰে ইমান VIPত যে চলে আপোনালোকে যিমান মানে সাংবাদিক আছে চবেই মিলাই সিহঁতৰ পিছা কৰি সিহঁতক মানে তথ্যগিলা সংগ্ৰহ কৰিব লাগে সিহঁতে কি কৰি খায় পইচা ক'ত পায় আৰু সাধাৰণ ৰাইজ এইজনে একদম মানে দুখীয়া ইয়াৰ পৰা 1 লাখ লৈছে চাকৰি দিম বুলি 4 গ্ৰেডৰ চাকৰি দিব বুলি কৈছে তো এনেকৈ যদি হয় তেনেহ'লে আমি কেনেকৈ জীয়াই থাকিম সেইকাৰণে SP সাহেবক অলৰেডি মানে দিয়া হৈছে DC সাহেবক দিয়া হৈছে আৰু মিনিষ্টাৰ ছাৰকো দিছোঁ তো এতিয়া আপোনালোকৰ ওপৰত আমাৰ আশা আপোনালোকে মানে আমাক সহায় কৰিব লাগে আৰু সাধাৰণ ৰাইজ আৰু আমি আইনৰ ওপৰত ভৰসা কৰোঁ আৰু আইনে আমাক বিশ্বাস আছে আইনে মানে আমাক সদায় মানে আমি আশাবাদী আইনে আমাক ন্যায় দিব এজাহাৰ দিলোঁ আমি অলৰেডি আমি এজাহাৰ দিলোঁ আপোনাৰ এই আব্দুৰ ৰহিমউদ্দিন আহমদ আলী আৰু হ'ল যাই হেৰি এই কুৰবান আৰু ইব্ৰাহিম মই নিজে দোকানী মানে মোৰ এতিয়া আপুনি মই হেণ্ডিকেপ হয় সেইদিন মই মোৰ ফ্ৰেণ্ড এজন আছে ফ্ৰেণ্ড মানে আমাৰ এই সংখ্যালঘু সংগ্ৰামৰ মানে এই চেণ্ট্ৰেল লিডাৰ মানে তাক মই জনাইছিলোঁ ফোন যোগত যে মোক ৰাস্তাতে মানে এটেক কৰিছে বুলি একদিন পিছে মানুহজনক মই ধৰা পৰা নাই এই 4-5 দিন আগৰ টুৰিষ্ট লজৰ সন্মুখত মানে পিছে ছাৰে কৈছে ইনকুৱাৰী কৰিব বুলি আৰু এওঁ মানে মানুহ লগাইছে আৰু মানে এটা আপোনালোকৰ ওপৰত আৰু এটা আশা মানে পুলিচৰ লগত লিংক থাকি যিমান দালালি কৰি আছে আপোনালোকে সিহঁতক উচিত থাকি শাস্তি মানে পাব লাগে সিহঁতে দালালি ইমান দালালি কিয় কৰে মানে এইটো মানে মোৰ আৰু সহ্য নহয় আমিতো মোৰ নাম লিন দৈমাৰী
ঘটনাটো কি হৈছে? ঘটনাটো মানে 1.5 বছৰ 2 বছৰে হৈ গ'ল। এই মানে হেণ্ডিকেপ অফিচ ডাঙৰ আহিব বুলি এই মানে 4 গ্ৰেড কিবা কিবি চাকৰি দিব বুলি মানে মোৰ পৰা 1 লাখ টকা লৈছে। কোনে লৈছে? এই আহমদ আলী। কিমান দিন হ'ল লৈছে পইচাটো? এইটো মোটামুটি 1.5 বছৰ মানে হ'ল, 1.5 বছৰ বা 2 বছৰ। আপুনি ইয়াৰ লগত যোগাযোগ কৰোঁতে কি কয়? হেঁতে চাকৰি হ'ব 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 বুলি কৈ আছিলে, ৰখক আৰু 1 মাহ আৰু এই কেইদিনমান ৰখক এনেকুৱা কৈ মানে এই সব সময় ফেলে হৈ থাকে মানে। 4 গ্ৰেডৰ চাকৰি হওক বা 3rd গ্ৰেডৰ চাকৰি হওক, হয় যিটো ছিষ্টেম মানে এক্সাম দিব লাগে, এক্সাম দিয়াৰ পিছতে চাকৰিবিলাক পায়। ই কেনেকৈ কি লিংকত কামটো কৰি দিব বুলি কৈছিলে আপুনি? সিহঁতে কৈছিলে এই ফেল হ'লেও কিবা হ'লেও মানে মাত্ৰ কিবা এক্সামত বহিব লাগে। কিবা ইয়াৰ লগত ডাঙৰ মানুহৰ লগত হাত আছে বুলি কৈছিলে? এনেকুৱা কৈছিলে। কাৰ লগত আছিল? এনেকৈয়ে কৈছিলে কাৰোবাৰ এই দিল্লীত কিবা ক'ৰবাৰ কিবা লিংক আছে বুলি, কিবা চিনা জানা আছে বুলি কৈছিলে। আৰু পীযুষ হাজৰিকাও উল্লেখ কৰিছিলে। মন্ত্ৰী পীযুষ। হয়। এতিয়া চৰকাৰ কি আহ্বান জনাব আপুনি? চৰকাৰক এইটোৱে আহ্বান জনাম মানে আমি ন্যায় পাওঁ জলদি মানে আমাৰ যোনটো এই পইচা লৈছিলে এইবিলাক আমি ঘূৰাই পাম। যিহেতু আজি সিহঁতৰ নামত আপোনালোকে এজাহাৰ দিছে আৰু ইয়াৰ অসম DGP মহোদয়ক কি আহ্বান জনাব? অসম পুলিচৰ DGP কি আহ্বান জনাব? এইটোৱে ন্যায় পাব লাগে। ন্যায় পাব লাগে। হয়। আপুনি এনে কি কাম কৰি খায়? এতিয়া মই এই কিবা ই-ৰিক্সা মানে ফাইনেন্সত লৈ কিনি এইটো টুকটাক চলাই আছে আৰু। ওদালগুৰিৰ পৰা সমৰাদি ৰিপৰ্ট দৈনিক খবৰ 24।